পুনৰ কোচ ৰাজবংশী জনগোষ্ঠী জাতীয় সংগঠন সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থা চমুকৈ আক্ৰাছুৰ নেতৃত্বত সুকীয়া কমতাপুৰ ৰাজ্য গঠন আৰু জনজাতিকৰণৰ দাবীত বঙাইগাঁও, চিৰাং, কোকৰাঝাৰ, ধুবুৰী আৰু গোৱালপাৰা জিলাত ৩ ঘণ্টাৰ অৱস্থান ধৰ্মঘট আন্দোলন পালন কৰি পৰিস্থিতি উত্তাল কৰি দিলে। বঙাইগাঁও জিলা সদৰ চহৰত বৃহস্পতিবাৰে পুৱা ১১ বজাত আক্ৰাছুৰ বিভিন্ন গোটৰ নেতা, সদস্য, মহিলা নেত্ৰী আৰু সমৰ্থক আদিয়ে উপস্থিত হৈ নো এছটি, নো ৰেছ, নো কমতাপুৰ, নো ৰেছ, আক্ৰাছুৰ লং লিভ আদি শ্লোগান দি পৰিস্থিতি উত্তাল কৰি ৩ ঘণ্টাৰ অৱস্থান ধৰ্মঘট পালন কৰে। জিলা আয়ুক্তৰ জৰিয়তে প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰী আৰু অসমৰ মুখ্যমন্ত্ৰীলৈ একোখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে। বঙাইগাঁও আৰু চিৰাং জিলাত আক্ৰাছু আৰু কোচ ৰাজবংশী জাতীয় পৰিষদৰ শীৰ্ষ নেতা ক্ষিতিজ বৰ্মন, বলোৰাম বৰ্মন, বিশ্বজিৎ ৰায়, মনোজ ৰায়, জগন্নাথ ৰায়, ভূপেন ৰায়, সৰু নিৰ্মল কুমাৰ চৌধুৰী আদিয়ে অংশগ্ৰহণ কৰে বুলি জানিব পৰা গৈছে। কোচ ৰাজবংশী ছাত্ৰ সন্থাই কোচ ৰাজবংশী জনগোষ্ঠীৰ উত্তৰণৰ স্বাৰ্থত কমতাপুৰ আৰু জনজাতিকৰণৰ দাবীত তেওঁলোকে আন্দোলন কৰিছে। তাৰ কাৰণে মই আক্ৰাছু মহিলা সমিতিৰ আৰু চিলাৰা সেনাৰ নেতৃত্বক মই ধন্যবাদ জনাইছোঁ। আৰু আমি নিশ্চিতভাৱেই যে আমাৰ এই আন্দোলনৰ ধাৰাবাহিকতা আমি ৰাখিব লাগিব আৰু এই ধাৰাবাহিকতাৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰ আমি হেঁচা দিব লাগিব। আমি ৰাজ্য চৰকাৰক বাধ্য কৰাব লাগিব যে যদি তেওঁলোকে অসমৰ কোচ ৰাজবংশী জনগোষ্ঠীক জনজাতিকৰণ নকৰে, কমতাপুৰ ৰাজ্যৰ দাবীটো ৰাজনৈতিকভাৱে সমাধান নকৰে, তেতিয়াহ'লে আগন্তুক যি অসম বিধানসভাৰ নিৰ্বাচন আহিব তাত আমি হলঠেকাত পেলাব লাগিব। আৰু এই বাৰ্তাৰ যদি একেবাৰে আপোনালোকে দেখিছে যে আজি ৰাজ্য চৰকাৰৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰ দিনত তেওঁ মন্ত্ৰী আছিল আৰু কেন্দ্ৰীয় চৰকাৰে তেখেতক মন্ত্ৰীগোটৰ অধ্যক্ষ হিচাপে পাতি অসমৰ ৬ জনগোষ্ঠীক জনজাতিকৰণৰ সমস্যা সমাধানৰ কাৰণে তেওঁক দায়িত্ব দিছিল। কিন্তু আজি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আজি অসমৰ মুখ্যমন্ত্ৰী হ'ল। কিন্তু আজি মুখ্যমন্ত্ৰী আসন গ্ৰহণ কৰাৰ পিছত এতিয়া তেখেতে কংগ্ৰেছ বা পুৰণি কিছুমান কথা কৈ পেলাই আজি চালে বেৰে ক'বাই এই সমস্যাটোৰ পৰা তেওঁ গাপ দিব খুজিছে। গতিকে আমি পুনৰতে গাপ দিব লাগিব। এই জুই জ্বলিছে, এই সংগ্ৰাম চলিছে, এইবাৰ নিশ্চিতভাৱেই কোচ ৰাজবংশী জনসাধাৰণ আজি নিজৰ জাতিৰ অস্তিত্ব ৰক্ষাৰ স্বাৰ্থত আজি হেংদাং ভাঙি পেলাই এই কথাটো সদায় আমাক কোনোবাই উপলুঙা কৰিব, আমাৰ সমস্যাক লৈ তুচ্ছ তাচ্ছলা কৰিব আৰু আমাৰ সমস্যা সমাধান নকৰি আমাক ভেঙুচালি কৰিব বা আমাক ৰাষ্ট্ৰীয়ভাৱে ব্যৱহাৰ কৰিব, এই কথাটো আমি কিন্তু হ'ব দিব নোৱাৰোঁ। গতিকে ৰাজ্য আৰু কেন্দ্ৰ চৰকাৰ, বিজেপি নেতৃত্বাধীন চৰকাৰখনক আমি হৰাই দিছোঁ। আক্ৰাছুৱে ইতিমধ্যেই কৈছে যে আমাৰ সমস্যা সমাধান নকৰিলে যে অনাগত দিনত আমি বিজেপি হাতাও, আমি কোচ ৰাজবংশী বাচাও কৰিম আৰু ইয়াক আমি নিশ্চয় আগুৱাই লৈ যাব লাগিব। তেওঁলোকে যদি আমাক এনেকুৱা ধৰণৰ তুচ্ছ তাচ্ছল্য কৰি থাকে, সমস্যা সমাধান নকৰে, তেনেহ'লে আক্ৰাছুৱে যিটো হুংকাৰ দিছে এই হুংকাৰটো আমি গাঁৱে ভূঞে লৈ যাব লাগিব। আমাৰ গাঁৱত যিসকল আজি বিজেপি দলত যোগদান কৰিছে, আমাৰ গাঁৱত বিজেপি দলৰ সভা সমিতি হ'বলৈ আমি একদম বাধা দিব পাৰিব লাগিব, আমি বাধা দিবই লাগিব। আৰু তেনেকুৱা যদি পৰিস্থিতিৰ উদ্ভৱ নকৰোঁ তেতিয়াহ'লে বিজেপিয়ে আমাক কেৰেপ নকৰিব, খাতিৰ নকৰে। গতিকে মই কোচ ৰাজবংশী জনগোষ্ঠীৰ জাতীয় যিমান সংগঠনে সকলোকে জাতিৰ স্বাৰ্থত ওলাই আহি আমাক কৰা প্ৰতাৰণা বঞ্চনাৰ সমষ্টিটো উত্তৰ দিবৰ কাৰণে আমি সাজু থাকিব লাগিব। বঙাইগাঁৱৰ পৰা প্ৰফুল্ল কুমাৰ দাসৰ ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইন মেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।